2001 আৰু 3 বৰ্ষত অসমত মেটাৰ্নেল মৰ্টিলিটি অৰ্থাৎ সন্তান জন্ম দিবলৈ যাওঁতে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ লাইভ বাৰ্থৰ বিপৰীতে 490টা আছিল। যোৱা 16-17 বছৰত ৰাজ্যৰ স্বাস্থ্য খণ্ডত হোৱা যিটো ৰূপান্তৰ সেই ৰূপান্তৰে আমাক 125 প্ৰসূতিৰ মৃত্যুৰ হাৰলৈ আমাৰ ৰাজ্যখনক নমাই আনে। যে MMRৰ ক্ষেত্ৰত আমি অকল 125লৈকে নামি অহা নহয়, মধ্যপ্ৰদেশ, ছত্তীশগড়, উত্তৰ প্ৰদেশ আৰু উৰিষ্যাৰ দৰে বৃহৎ ৰাজ্যকো আমি পিছ পেলাই অসমৰ পজিশন অকণমান হ'লেও আমি ইম্প্ৰুভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু 2টা বা 3টা SRSৰ পিছতেই আমি ৰাষ্ট্ৰীয় সূচাংক আমি স্পৰ্শ কৰিব পাৰিম, কাৰণ এতিয়া ৰাষ্ট্ৰীয় সূচাংক আৰু আমাৰ মাজত 200ৰ গেপ নাই, 40-45ৰহে আমাৰ গেপ আছে। চাইল্ড মেৰেজক আঘাত কৰাৰ পিছত আমাৰ টিনেজ প্ৰেগনেন্সি আৰু মেটাৰ্নেল মৰ্টেলিটিত আৰু বেছি শাৰ্প ডিক্লাইন আহিব। বাট দিছ study is prior to our attack on child marriage.